পুনৰ খাকি পোছাকত খানিলে কলা দাগ গোপন কেমেৰাত উৎকুচ লোৱাৰ দৃশ্যবন্দী হল এএসআই ঘিলামুৰা থানাৰ এএসআই নৱজিত দেউৰীৰ বিৰুদ্ধে এই অভিযোগ ড্ৰাইভিং লাইসেন্স ঘূৰাই দিয়াৰ নামত লৈছিল 500 টকাৰ উৎকুচ আৰু সেই উৎকুচ লোৱাৰ দৃশ্যবন্দী হল গোপন কেমেৰাত তাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাটোক কেন্দ্ৰ কৰি নৱজিত দেউৰী নামৰ এই এএসআই গৰাকীৰ হৈতে যি টকালুৱাৰ এএসআই গৰাকীৰ যি টকালুৱাৰ দৃশ্য সেই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছত এতিয়া তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কঠোৰ দাবী তুলিছে সকলোৱে যাওঁ দে চাহটো খুৱাই থৈ যাবি সেইদিনাখনতো কৈছিলে তই সেইদিনাখনেতো মোক হেৰি কৈছিলি মই কিন্তু তোক হেৰি নকৰিলোঁ কাৰণ কেলৈ প্ৰচিডিউৰ মতে যাব লাগিব 2184 ওলাইছে এইটো ছাৰ কিমান দিনত আহিব মোৰ দৰ্জাটো কি দৰ্জা তই যেতিয়া হ'লেও দিব পাৰ নহয় তথাপিতো মানে এনেই হেৰি আহিলে সৰু নাহে নহয় এইটো ক'ত আহিব তোৰ সেইতে আহে তই নিজে দিব লাগিব তাত সেই চাই এইবিলাক কেমেৰা পৰা দেখে যাওঁ দে লাইচেন্স